कलियाबरमा बाघको आतंक 7 किलोमिटर सोलर फेन्सिङ निर्माण गर्ने सरकारी योजना। कलियाबरमा दुईवटा बाघले जनजीवन अस्तव्यस्त बनाएपछि वन विभागले मानव जनावर द्वन्द रोक्न 7 किलोमिटर लामो सोलर सहित फेन्सिङ निर्माण गर्ने घोषणा गरेको छ। यातायात मत्स्य पालन र मदिरा विभागका मन्त्री केशव महन्तले बुधबार क्षेत्रको निरीक्षण गर्दै कलियाबर चिया बगान, कामाख्या र हात्तीपुरा क्षेत्रको सिमानामा फेन्सिङ निर्माण हुने जानकारी दिएका छन्। फेन्सिङ 2 चरणमा पुरा हुनेछ, जसमा पहिलो चरणमा 5 किलोमिटर र दोस्रो चरणमा थप 2 किलोमिटर निर्माण हुनेछ। वन विभागले हाल पिञ्जराको व्यवस्था गरी बाघलाई पक्राउ गर्ने प्रयास गरिरहेका छन्, तर दीर्घकालीन समाधानको लागि सोलर चालित फेन्सिङ नै प्रभावकारी हुने मन्त्री महन्तले बताएका छन्। गत 2 महिनामा ती बाघहरूले 50 भन्दा बढी पशुहरू मारेको आरोप रहेको छ, जसले गर्दा कलियाबरका बासिन्दा त्रासित भएका छन्। वन विभागले बाघहरूलाई पक्रिएपछि काजिरङ्गा राष्ट्रिय उद्यान या अन्य उपयुक्त ठाउँमा सार्ने योजना बनाएको छ भन्ने खबर प्राप्त भएको छ। আজি এইটো বহুত দিনৰ সমস্যা। সোণাৰী কামাখ্যা গাঁৱতে আৰম্ভ হৈ ইফালে পুখুৰীয়াকে ধৰি বৰবকুটি গোটেই অঞ্চলটোত হাতী আৰু বাঘৰ এইটো হৈছে প্ৰৱেশদ্বাৰ। গতিকে প্ৰথম ইয়াৰ যিটো প্ৰত্যাহ্বান এইটো ল'ব লগা হয় সোণাৰী গাঁও আৰু কামাখ্যা গাঁৱে, তাৰপিছত ক্ৰমান্বয়ে কলিয়াবৰৰ পূব অংশত ইয়াৰ প্ৰভাৱ পৰে। এতিয়া পূৰ্বতে হাতীৰে উপদ্ৰৱ আছিল, এতিয়া বাঘও ইয়াত সংযোগ হৈছে। গতিকে এইকেইটা দিনত বন বিভাগৰ দ্বাৰা ইয়াক যথেষ্ট চেষ্টা কৰি আছে, আজিও কৰি আছে। যিকোনো দিনত আমি হয়তো বাঘক ট্ৰেংকুলাইজাৰ কৰি ইয়াৰ পৰা বাঘক আমি আঁতৰাই নিব পাৰিম। কিন্তু স্থায়ী সমাধানৰ কাৰণে আমি এখন অত্যাধুনিক ফেন্সিং ইয়াত দিয়াৰ কথা ভাবিছোঁ, সিদ্ধান্ত লৈছোঁ। তাৰ কাৰণে মই বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আমি প্ৰস্তাৱ দিয়াৰ লগে লগে তৎকালীনভাৱে এইখিনি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আগবাঢ়ি আহিছে। আজিৰ পৰা ইয়াৰ কাম আৰম্ভ হ'ব। আজি আমি পাৰ্শ্বৱৰ্তী গাঁৱৰ আটাইখিনি লোকক সমবেত কৰি তেখেতসকলৰ পৰামৰ্শ আৰু সহযোগিতা বিচাৰিলোঁ, আৰু আমি আশা কৰিছোঁ এই ফেন্সিংখন হাতীৰ বাবেও হ'ব, বাঘৰ বাবেও হ'ব। গতিকে ইয়াৰ 2টা স্তৰত এখন ফেন্সিং থাকিব, য'ত হাতী, বাঘ বা গাহৰি বা যিয়ে নহওক অন্য জীৱ জন্তুৰ পৰা মানে প্ৰটেকশ্যন পাবৰ পাৰে বা প্ৰতিৰোধ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু ৰাইজে আৰু বন বিভাগে ইয়াক সুপৰিচালনা কৰিলে ভৱিষ্যতে ইয়াৰ লংজিভিটিটো বাঢ়িব। কামাখ্যা মন্দিৰৰ পৰা হাতীমূৰা পাহাৰৰ ওচৰলৈকে এইখিনি প্ৰায়
7.5 কিলোমিটাৰৰ পৰা 8 কিলোমিটাৰমান দূৰ হয়। তাৰে এতিয়া প্ৰথম 5 কিলোমিটাৰৰ কাম আৰম্ভ হ'ব আৰু এমাহ 1.5 মাহৰ ভিতৰত 5 কিলোমিটাৰৰ কাম সম্পূৰ্ণ হ'ব আৰু বাকী অংশটো তাৰ সেই সময়ছোৱাৰ ভিতৰতে আমি পুনৰ মঞ্জুৰ পাবলৈ চেষ্টা কৰিম। নহয়, পিঞ্জৰা ৰাখিছে, বাঘটো যদি তাত নিজে আহি খাদ্যৰ সন্ধানত সোমায়, খাদ্য বাঘে এতিয়া মুকলিভাৱে পাই আছে, হয়তো পিঞ্জৰাৰ কাষত চাৰিওফালে ঘূৰি পেলাই বাঘ গুচি যায়। আৰু হাতীৰ ব্যৱস্থাটো কৰিছে, ট্ৰেংকুলাইজাৰৰ ব্যৱস্থাটো কৰিছে, বাঘক সাময়িক অচেতন কৰি যাতে ইয়াৰ পৰা বাঘক কাৰায়ত্ব কৰি তেখেতসকলৰ হয় কাজিৰঙা বা বন বিভাগৰ সিদ্ধান্ত মতে যোন স্থানলৈ লৈ যাব লাগে লৈ যাবলৈ চেষ্টা কৰিব। ইতিমধ্যে তেখেতসকলক মই WWFক ধন্যবাদ জনাইছোঁ। তেখেতে এটা মানে পৰিমাণৰ পুঁজি আগবঢ়াইছে, সকাহ দিছে আৰু বাকীখিনি চৰকাৰৰ ঘৰত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি ভাবিছোঁ অতি সোনকালে চৰকাৰৰ ঘৰৰ পৰাও এই সাহায্য দিব পৰা যাব। বনজৰা সন্ত্ৰাসত নাম কামাখ্যা গাঁৱৰ স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে স্কুল আহিবলৈ এৰিছে, তেনেকুৱা অভিযোগো আহিছে, শিক্ষয়িত্ৰীয়ে কৈছে, কি ক'ব? অলপ আগতে সভাত কৈ গৈছিল যে দিনতে বাঘ এইফালে পাৰ হৈছিল বুলি, গতিকে সেইকাৰণে ভয় খাইছে আৰু এইকেইদিন নিশ্চয় ভয় খাব নালাগিব, কাৰণ বন বিভাগৰ অধিক ফ'ৰ্চ আহি ইয়াত মোতায়েন কৰিছে আৰু তেওঁলোকে বিচৰণ কৰি আছে। বাঘ হয়তো যিকোনো সময়ত এইফালে পাৰ হৈ আহিব নোৱাৰিব। নিউজ ডেস্ক রিপোর্ট PBN ডিজিটাল। Hey,